হ্যালো মাই ডিয়াৰ ফ্ৰেণ্ডছ, কি খবৰ আপোনালোক? খবৰ নিশ্চয় ভাল সকলোৰে। তো আজি ওলাইছোঁ আমি ধেমাজিত থকা আমাৰ জীয়াঢল মুখলৈ, জীয়াঢল নদীলৈ বুলি। তো কিয়নো গৈ আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। তো ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। তো গাইছে ইয়াত দেখিব পাইছে জীয়াঢল নাপাওঁতে জীয়াঢলৰ কাষত থকা ইয়াত একচুৱেলি ফৰেষ্ট এৰিয়া হয়, ইয়াত পুলিচ কেম্পো আছে। চ' আপোনালোকে যদি আহে কেতিয়াবা ধেমাজিলৈ আহিলে মানে এবাৰ জীয়াঢল মুখলৈ নিশ্চয় আহিব। প্ৰকৃতিৰ পৰা আমাৰ জীয়াঢলখন চাই যাবহি, কিমান ধুনীয়া দেখিব পাইছে নহয়। আপোনালোকে আহিলে নিশ্চয় ভাল। আৰু এনেকৈ অকণমান দূৰ গ'লে পাই যাম সেই আমাৰ গন্তব্যস্থান। একচুৱেলি ফৰেষ্ট এৰিয়া হয় যিহেতু আমাৰ ইয়াতে মানে যোৱা 2 বছৰ মানত এটা ডাঙৰ ঘটনা ঘটি গৈছিলে। অৰুণাচল সীমান্ত হয়তো যিহেতু, চ' ইয়াতে মানে সিহঁতৰ অকণমান টুটকনিটো বেছি বুলি ক'ব পাৰি। চ' যোৱা 2 বছৰ আগত 5 জুন তাৰিখে যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস, চ' ইয়াৰ আমাৰ লোকেল জয়ৰামপুৰৰ আৰু পাণবাৰী ইয়াৰ মানুহ দাঁতিকাষৰীয়া অঞ্চলৰ মানুহে মানে গছপুলি ৰুৱাইছিলে এইবিলাকত ফৰেষ্ট এৰিয়া যিহেতু। চ' সিহঁতে গছপুলি ৰুব আহোঁতে সিহঁতৰ পৰা অৰুণাচলৰ কেইজন মানে আহি বন্দুক এনেকৈ লৈ আহি আমাৰ অসমীয়া যুৱকৰ হাতত মানে যুৱক বুলিয়ে হত্যা কৰা হৈছিলে। চ' ইয়াৰ বিষয়ে আপোনালোকে পাইছে চাগে, নিউজত বহুত ওলাইছিলে নিউজ। চ' এতিয়া কি হ'ল ইমানকৈ নাজানো, আপোনালোকে যদি জানে জনাবচোন বাৰু। আৰু আমি যিহেতু নৰ্থ ইষ্টৰ হয়, চ' আমি আমাৰ দাঁতিকাষৰীয়া ৰাজ্যবোৰত গ'লে যেনে ধৰক অৰুণাচল, নাগালেণ্ড, মণিপুৰ এইবোৰত গ'লে যে পাৰ্চ লাগে, ইনাৰলাইন পাৰ্মিট লাগে। আমাৰ অসমত আহিলে কিয় বাৰু এইবোৰ ব্যৱস্থা কৰা নহয়, নলয় মানে নালাগে। কিয়নো আমাৰ অসমত কিয় বাংলাদেশী সোমাই কিয় এতিয়া আমি কেইদিনমান পিছত আমি থাকিব জেগা নহ'ব। অৰুণাচলত সোমালে যে ইনাৰলাইন পাৰ্মিট কিবি লাগে যে ইমান সিহঁতৰ চেকিং সোমাব নোৱাৰে। অৰুণাচলটোত সোমালে সিহঁতৰ তলত থাকিবলগীয়া হয়। আমাৰ অসমত আহিলে যে এই বাংলাদেশী ক'বই নালাগে, কিমান উচ্ছেদ অভিযান চলি আছে, ক'ৰ বাংলাদেশী ক'ত আমি এতিয়া কেইদিনমান পিছত হয়তো থাকিব জেগা নাপাওঁ। চ' কিয় বাৰু আমাৰ অসমখনত সোমালে একো এটা নালাগে, কিয় আমাৰ অসম চৰকাৰে একো এটা ভাল একশ্যন নলয়, পদক্ষেপ নলয়? আপোনালোকে কিয় এনেকৈ আছে জনাবচোন। আৰু মামালৈ এটি বিশেষ অনুৰোধ, যিহেতু সকলো জেগাতে যিহেতু আমাৰ এই মাটি বেদখলকাৰী উচ্ছেদ অভিযান চলি আছে, আমাৰ এইটো ছাইডে আহিব নিশ্চয় পাব। আমাৰ এইটো ছাইডৰ ৰিজাৰ্ভ মাটি কিমান আপোনাক হাজাৰ লাগে, কিমান লাগে আপোনালোকে পাই যাব। হাজাৰ মাটি বেলেগে এই অৰুণাচলৰ লোকে আমাৰ অসমত মাটিত খাই বৈ ৰজা হৈ আছে। আপোনালোকে আহিলে নিশ্চয় গম পাব। এইবোৰ কথা কৈনো কি হ'ব, আমিনো কি। চ' হ'লে কৈছোঁ আৰু ক'ব মন যায় ন, আমাৰ এইবিলাক যিহেতু চাই থাকিব মন যায়। আমাৰ অসমীয়া মানুহে সজাগ হোৱা উচিত। চ' আপোনালোকে ভালকৈ থাকিব। এয়া দেখিব পাইছে নহয়, এইবিলাকত আমি একো এডাল কৰিব নোৱাৰোঁ। এই উপায় যে দেখিছে চব অৰুণাচলী হয়, অৰুণাচলৰ মানুহে ৰাজত্ব কৰি আছে। আমাৰ ইয়াত একো হাত নাই, আমি ইয়াত আহিলে একো কৰিবই নোৱাৰোঁ। সিহঁতৰ তলত থাকিব লাগে। একচুৱেলি অৰুণাচল নপৰে, অৰুণাচল পৰে আপোনাৰ পাহাৰৰ সেইটো পাৰে। চ' সিহঁতে নিজৰ কৰি লৈছে। সিহঁতে যিহেতু আগৰ পৰাই ইয়াত বাস কৰি আছে, এতিয়া সিহঁতৰ নিজৰ কিবা কৰি লৈছে। সিহঁতে মাটি মানে ইয়াৰ জেওৰা দি লৈছে, ফেঞ্চিং দি লৈছে, এতিয়া নিজৰ বুলি কৰি লৈছে। আৰু আপোনালোকে আহিলে নিশ্চয় গম পাব। এবাৰ আমাৰ ধেমাজি এইটো জীয়াঢল মুখ চাইডে আহিবচোন, গম পাই যাব আপোনালোকে কিমান মাটি লাখে পৰি আছে। এইবোৰ কৈনো কি হ'ব, বাদ দিয়ক। আমি যিহেতু ফুৰিব আহিছোঁ, এয়া দেখিব পাইছে আপোনালোকে, দেখিব পাইছে ৰৈ আহিছে চাগে ক'ৰবালে আমাৰ বাইদেউ কেইজনী। চ' এয়া দেখিব পাইছে নহয়, কিমান এটা ধুনীয়া পৰিৱেশ আপোনালোকে উপভোগ কৰিব পাইছে নহয়। আপোনালোকে এবাৰ আহিব নিশ্চয় ভাল পাব। চ' এয়া দেখিব পাইছে এইটো অৰুণাচল ৰাস্তা হয়। চ' অৰুণাচল ৰাস্তা বনাই দিছে সিহঁতে আমাৰ অসমৰ মাটিত। অৰুণাচল বুলি কি ক'লে আপোনালোকে জানে, পাহাৰ। চ' ইয়াতো পাহাৰ নহয়, ইয়াতো পূৰা আমাৰ ভৈয়াম। চ' এইবিলাকেই আৰু কথা। বাকী ভিডিঅ'টোত কি ক'লোঁ নাজানো আৰু। চ' আপোনালোকে যদি আহিব বিচাৰে আমাৰ ইয়ালৈ, গোগামুখৰ পৰা কোপাতনি হৈ এনেকৈ আমাৰ নলবাৰী হৈ কেনে ওলাব পাৰে। সেইটো ছাইডে ধেমাজি হৈ আহিব পাৰে। চ' ইয়ালৈ জীয়াঢললৈ আহিলে ভাল লাগে আৰু। চ' আজিকালিতো পূৰা পিকনিক স্পট হৈ গৈছে। ইয়াততো পূৰা 12 মাহে মানুহ থাকে। আৰু এতিয়াতো আনচিজন হয়, বাৰিষা কাল হয়, হ'লেও ইয়াতে মানুহ গা ধুবৰ কাৰণে আহে। আপোনালোকে এতিয়া দেখিব অকণমান আগতে দেখিব পাইছে থাৰ এখন গৈ আছে, অৰুণাচলৰ গাড়ী হয়। চ' অৰুণাচলৰ গাড়ী হয়, এটা চুজুকি। চ' ৰাস্তাটো বেয়া হ'ল, ৰাস্তা বনিছিলেহে। ৰাস্তাটো একেবাৰে কমজোৰিকৈ বনিছিল চাগে, গাড়ী মটৰ বহুত অহা যোৱা হৈ থাকে সিহঁতৰ। তো সেইকাৰণে চাগে ৰাস্তাটো ইমান দিন নগ'ল চাগে, বনাব চাই আছে। এইটো এনেকুৱা ৰাস্তা হয়, এয়া দেখিব পাইছে প্ৰকৃতিৰ নাজাৰা। আপোনালোকে উপভোগ কৰকচোন। আৰু গাইছ, আপোনালোকে ভিডিঅ'বিলাক ক'ৰ পৰা চাইছে এবাৰ কমেণ্ট এটা কৰি জনাব বুলি আশা থাকিল। চ' আপোনালোকে বাৰু খেতি কৰেনে? চ' আমাৰ ইয়াতো বৰষুণ এদিন দুদিন দিয়ে সপ্তাহটোৰ মূৰত, তাৰপিছত আকৌ বাকীকেইটা দিন ৰ'দ টিকাফটা ৰ'দ, থাকিবলৈ জেগা নোহোৱা হৈ গৈছে। কাৰেণ্টো নাথাকে জানেই আৰু আমাৰ অসমৰ কাৰেণ্ট, তাকো গাঁৱৰ জেগাত। তো এয়া ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোহি। এয়াই হ'ল আমাৰ জীয়াঢল ব্ৰিজ, ইয়াকে কয় জীয়াঢল মুখ। ইয়াতে আহে বহুত মানুহ এনি টাইম। ইয়াত দেখিব পাইছে নহয়, আকৌ আছে ইয়াত নদীত গা ধুই মানুহ হাজাৰ। ইয়াত একচুৱেলি পিকনিক স্পট, যিহেতু আজিকালি পিকনিক স্পট বনি গ'ল। চ' মানুহ ইয়াত মানে শেষ নহয়, আহিয়ে থাকে। জেগাটো কিবা এটা ভাল লাগে। চ' সেইকাৰণে হয়তো মানুহবোৰে আহে, আমিও আহি থাকোঁ কেতিয়াবা এনেই ফুৰিবলৈ।
আৰু আপোনালোকে খেতি কৰিছে নাই জনাবচোন আৰু আপোনালোকৰ খেতি উঠিলে নেকি বাৰু আমাৰ ইয়াত বৰষুণ যিহেতু নাই বৰষুণৰ বাবে ৰৈ দিবলগীয়া হৈছে ইমান ৰ'দতনো কি মাটিত পানী নহ'লে কেনেকৈ খেতি কৰিম বৰষুণটো ইন্তজাৰ কৰি আছোঁ বৰষুণ কেইদিনমান দিলে 2-3 দিনমান হৈ যাব বৰষুণটো বৰষুণ কেতিয়া দিয়ে তাকে ৰখি আছোঁ আৰু এয়া দেখিব পাইছে আমাৰ ইয়াত বাৰিষা খৰালি বুলি কথা নাই ইয়াত মানুহ এনিটাইম মানুহ হৈয়ে থাকে আৰু এয়া দেখিব পাইছে নহয় ইয়াত বইচ পাৰ্টি চলি আছে চাগে ইয়াত ধোঁৱা ওলাই আছে আপোনালোকে দেখিব পাইছে নাই জানি ইয়াত বহুত কেইটা ল'ৰা আছে কমেও 20-30টামান আছে ইয়াতে গা ধুই ইয়াত পুৰা পাৰ্টি কৰি আছে আমি এনে আহিছিলোঁ ফুৰিবলৈ আছোঁ আমি এতিয়া যামগৈ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন আপোনালোকে ভিডিঅ'বিলাক ক'ব পৰা চাই আছে ক'ব এবাৰ যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট এটা শ্বেয়াৰ লগৰ বন্ধুৰ এটা কৰি দিব বুলি আশা থাকিল আজিলৈ আহিছোঁ বাই বাই গাইছ আপোনালোকে ভালে থাকক কুশলে থাকক বাই গাইছ বাই